হেল্ল' বন্ধু-বান্ধৱীসকল, টেকন'ইড ইনফো চেনেল আৰু NIS আদৰ্শ বিদ্যালয়লৈ আপোনালোকক স্বাগতম। তো বন্ধু-বান্ধৱীসকল, আজি এটা ইম্পৰ্টেণ্ট টপিকছ লৈ আলোচনা কৰিম। তো আজিৰ টপিকছটো হৈছে যে লেংগুৱেজৰ ওপৰত বা আছামিজ লেংগুৱেজৰ ওপৰত যিখিনি অসমৰ ভিতৰত যিসকল ব্যক্তি আছে অসমৰ ভিতৰত তথা ভাৰতত বা যিকোনো দেশত সৰ্বপ্ৰথম বঁটা বা বোলছবি বা যিকোনো নিজৰ প্ৰতিভাত প্ৰথম হৈছিল তাৰ বিষয়ে আজি আলোচনা কৰিম আৰু অসমীয়া সাহিত্যৰ বিষয়ে আলোচনা কৰিম। তো আজি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব। নতুন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। তো বলক পলম নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজিৰ 1 নম্বৰ এইটো হৈছে অসমৰ ব্যক্তি, অসম তথা ভাৰতৰ বিভিন্ন দেশত সৰ্বপ্ৰথম অসম। এইটো হৈছে খণ্ড নম্বৰ 1। মই 4-5টা বা 6টা এনেকৈ মই 6টা অলৰেডি ৰেডি কৰিছোঁ, লাহে লাহে দি আছোঁ আপোনালোকক। আৰু নেক্সট মই চেষ্টা কৰিম এনেকুৱা 2-4টা টপিকছ বা কণ্টেণ্ট বনাই আপোনালোকক মই শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ এইটো খণ্ড নম্বৰ 1। খণ্ড নম্বৰ 1ৰ প্ৰথম কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? এইটো সচৰাচৰ আহিয়ে থাকে। অসমৰ প্ৰথম চাহ খেতিয়ক আছিল মণিৰাম দেৱান। নেক্সট কুৱেশ্যনটো হৈছে 2 নম্বৰ। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি লাগিলে স্ক্ৰীনশ্বট ৰাখিব যদি ভিডিঅ'টো স্পীড হৈ আছে, আৰু যদি কিবা আপোনালোকৰ অসুবিধা হয় মোক কমেণ্ট কৰি জনাব। আৰু কিবা যদি ইম্পৰ্টেণ্ট কিবা টপিকছ লাগে আপোনালোকৰ, তেনেহ'লে মোক কমেণ্ট বক্সত জনাব পাৰে। 2 নম্বৰ কুৱেশ্যনটো হৈছে যে প্ৰথম অসমীয়া বোলছবি কোনে নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। 3 নম্বৰ হৈছে কুৱেশ্যন নম্বৰ 3ত প্ৰথম অসমীয়া ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? প্ৰথম অসমীয়া, এইটো মনত ৰাখিব। আৰু আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। নেক্সট কুৱেশ্যনটো হৈছে যে 4 নম্বৰ অসমৰ প্ৰথম আৰু একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন আছিল? প্ৰথম অসমীয়া অসমৰ পৰা, এখেত আছিল ডক্টৰ ভূপেন হাজৰিকা। 5 নম্বৰত কৈছে যে অসমৰ প্ৰথম স্নাতক কোন আছিল? অসমৰ প্ৰথম স্নাতক আছিল আনন্দৰাম বৰুৱা। 6 নম্বৰত কোৱা হৈছে আইন বিষয়ত ডক্টৰেট পোৱা প্ৰথম অসমীয়া কোন আছিল? ডক্টৰ জগদীশ মেধি। 7 নম্বৰত কোৱা হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল? গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো আছে 8 নম্বৰত কৈছে প্ৰথম অসমীয়া নাট্যকাৰ কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ। আৰু এই চিহ্নযাত্ৰা এখেতৰ নাট্য আছিল শ্ৰীমন্ত শংকৰদেৱৰ। 9 নম্বৰত আছে প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিল? গণেশ ফুকন। 10 নম্বৰত কৈছে যে অসমৰ প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিল? উত্তৰ নলিনীবালা দেৱী। 11 নম্বৰত কৈছে যে প্ৰথম অসমীয়া মহিলা পাইলট কোন আছিল? ধীৰা হাজৰিকা। 12 নম্বৰত কৈছে সৰ্বপ্ৰথম অসমীয়া ভাষাত ডক্টৰেট ডিগ্ৰী পোৱা ব্যক্তিজন কোন আছিল? ডক্টৰ বাণীকান্ত কাকতি। এইটো মনত ৰাখিব। আৰু 13 নম্বৰত কৈছে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? পাৰ্বতী কুমাৰ গোস্বামী। কুৱেশ্যন নম্বৰ 14ত আছে বিলাতলৈ পঢ়িব যোৱা প্ৰথম অসমীয়া কোন আছিল? আনন্দৰাম ঢেকিয়াল ফুকন। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15ত আছে বিলাতত ইঞ্জিনিয়াৰিং পাছ কৰা প্ৰথম অসমীয়া কোন আছিল?
বলি নারায়ণ বৰা। কুৱেশ্যন নম্বৰ 16 আছে সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ আহুতি দিওঁতা কোন আছিল? পিয়লি ফুকন বা প্ৰথম শ্বহীদ কোন আছিল? পিয়লি ফুকন মনত ৰাখিব। সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? দেৱকান্ত বৰুৱা। 18 নম্বৰত কৈছে যে কলেজৰ প্ৰথম অসমীয়া মহিলা অধ্যক্ষ কোন আছিল? ৰাজবালা দাস। কুৱেশ্যন নম্বৰ 19 আছে প্ৰথম অসমীয়া মহিলা IAS কোন আছিল? শ্ৰীমতী পাৰুল দাস। কুৱেশ্যন নম্বৰ 20 আছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। তো বন্ধুসকল আজিৰ এই 20টা কুৱেশ্যন আছিল। তো 20টাৰ ভিতৰত মই ভাবোঁ এইবিলাকেই আহি থাকে সচৰাচৰ অকাই পকাই দি থাকে। তো আপোনালোকে এইবিলাক অলপ ৰিভাইজ কৰিলে আহি যাব। হয়তো সকলোৱে জ্ঞাতই আছে অলপ চলপ, কিন্তু ৰিভাইজৰ প্ৰব্লেম। তো আপোনালোকে অলপ ৰিভাইজ কৰিলে আহি যাব। তো আগন্তুক যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড আৰু আহিবলগীয়া DLED আছে বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে খুবেই প্ৰয়োজনীয়। তো তাৰ বাবে মই ভিডিঅ'টো আপোনালোকৰ কাৰণে যুগুতাইছোঁ। তো আপোনালোকে ভিডিঅ'টো মোৰ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই আৰু এটা আপোনালোকক অনুৰোধ কৰিম যাতে আপোনালোকৰ বন্ধু বান্ধৱী লৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। তো এইখিনি মোৰ আপোনালোকক অনুৰোধ। তো আজি এইখিনি, আজিৰ কাৰণে ধন্যবাদ।